হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC GD 2026-ৰ যিটো আমাৰ এক্সাম চলি আছিলে, এতিয়া বহুতে ভাবি আছে যে এক্সামটো হয়তো কেঞ্চেল হ'ব নেকি, এনেকুৱা এটা প্ৰশ্ন মনত আহি আছে। আৰু দি থৈ অহা সকলোৰো চিন্তা আৰু এতিয়ালৈকে যিসকলে দিয়া নাই তেওঁলোকৰো চিন্তা হৈ আছে। তো মই এই ভিডিঅ'টো সেইবাবে বনাইছোঁ আৰু কেইটামান কথা ইয়াতে ক'ম। ফাৰ্ষ্ট যদি আমি ইম্পৰ্টেণ্ট কথাটো কওঁ, চোৱা, আমাৰ এতিয়া বৰ্তমান অসমত যদিও এটা চেণ্টাৰত বা দুটা চেণ্টাৰত ইফাল সিফাল কিবা কিবি সমস্যা হৈ আছে, কিন্তু অসমত এতিয়াও তেনেকুৱা ধৰি লোৱা ঘুষ লোৱা বা তেনেকুৱা কুৱেশ্যন কোনোবাই ডুপ্লিকেট কৰা এইবিলাক ধৰা পৰা নাই। সেইটো পৰিছে বাহিৰৰ এটা চেণ্টাৰত বা বিহাৰৰ 7জনমান ল'ৰাই ধৰা পৰিছে। তো সেইটো এটা ষ্টেটৰ বা এটা চেণ্টাৰৰ ঘটনা। আৰু এতিয়া কথাটো হ'ল কি, এইটো হ'ল অল ইণ্ডিয়াৰ ভেকেঞ্চি। এইটো অল ইণ্ডিয়াৰ ভেকেঞ্চি যিহেতু, গতিকে তাতে এটা ষ্টেট বুলি নহয়, যিখিনি ষ্টেট আছে বা য'ত য'ত হ'ব লাগে হৈ আছে। আৰু এটা এটা ষ্টেটত এটা এটা ধৰি লোৱা চেণ্টাৰো নহয়, বহুত চেণ্টাৰ আছে তাত। গতিকে এতিয়া যিটো চেণ্টাৰত তেনেকুৱা এটা দুৰ্নীতি ধৰা পৰিছে, সেই চেণ্টাৰটোত অলৰেডি ব্লক কৰি দিছে আৰু লগতে তাতে কোনো ধৰণৰ এক্সাম আগন্তুক দিনত নাপাতে। আৰু লগতে যেইকেইজন কেণ্ডিডেট তেনেকুৱা এটা দুষ্কৃতি কৰিছিলে, তো তেওঁলোককো এৰেষ্ট কৰিছে বা তেওঁলোকৰ ওপৰতো ধাৰা লাগু হৈছে। চ' সেইখিনিতো হৈ গ'ল। আৰু সেই শ্বিফ্টকেইটা এনেকুৱা নহয় যে অল ইণ্ডিয়াত হৈ গ'ল গতিকে হেৰি নহ'ব, তো সেই শ্বিফ্টকেইটাও কেঞ্চেল হৈ যাব। চ' তেনেকুৱা হৈছে আৰু সেইটোৰ পৰা আমাৰ প্ৰব্লেম নাই। কিন্তু এতিয়া কথাটো হ'ল, মই যদি ক'ব বিচাৰোঁ, চোৱা, এতিয়া তোমালোকে নিশ্চয় গমেই পাই আছা, আমাৰ যিটো নীট এক্সাম, সেই এক্সামটো আমাৰ কি হৈছে যে পেপাৰ লিক বা কুৱেশ্যন তেনেকুৱা ইফাল সিফাল হোৱাৰ বাবে আমাৰ ষ্টপ হৈ গৈছে, মানে বন্ধ হৈ গৈছে এক্সামটো। তো সেইদৰে মই ভাবোঁ মোৰ দৃষ্টিত যে আমাৰ SSC GDৰ আজিলৈকে যিহেতু এনেকুৱা এটা আগতে হোৱা নাছিলে যে কুৱেশ্যন লিক হৈছে বা কুৱেশ্যন আউট হৈছে, কেণ্ডিডেটে ঘুষ দি পেলাই চাকৰি লৈছে, তেনেকুৱা আগতে ৰেকৰ্ড নাই। যদি হৈছিল তেনেকুৱা একমাত্ৰ মেডিকেলত হৈছিল, বাহিৰৰ কিছুমান চেণ্টাৰত মেডিকেলত ঘুষ চলে, বা আমাৰ অসমতো হয়তো কিছুমান চেণ্টাৰত চলে। চ' সেইটো বেলেগ কথা, সেইটো পাৰ্চনেলি বা সেইটো কাৰোবাৰ হাত থাকিব লাগিব, বা সেইটো একদম লাষ্ট ফিনিচিঙত, মানে সেই কেণ্ডিডেট যিজনে ঘুষ দি চাকৰি ল'ব তেওঁ জানে যে তেওঁৰ মাৰ্ক ভাল আছে বা কাট অফত তেওঁৰ নামটো আহিব যদিহে মেডিকেলটো তেওঁ ফিট হয়। গতিকে তেওঁ কম্পিটিশ্যনত থাকিবলগীয়া কেণ্ডিডেট, জাষ্ট কিবা এটা ইফাল সিফালৰ কাৰণে তেওঁ চাকৰিটো হয়তো নাপালে হয়। কিন্তু এইটো যিটো প্ৰচেছ, যিজন কেণ্ডিডেটে ধৰি লওক ঘুষ দি চাকৰিটো ল'ব, তেওঁ কেনেকুৱা হ'ব লাগিব যে তেওঁ একেবাৰে হয়তো পঢ়া শুনাত বেয়া, নহয়তো তেওঁ যিটো ষ্টেটত যিটো কাট অফ যায় সেই লেভেললৈ তেওঁ কেতিয়াও যাবই নোৱাৰে। সেইকাৰণে সেই কেণ্ডিডেটজনে 13 লাখ 14 লাখ টকা দি পেলাই তেওঁ মানে চাকৰিটো ল'ব বিচাৰিছে, তাকো আকৌ এনেকুৱা এটা ডিফেন্সৰ জব, যিটো জব অলপ কষ্ট কৰিলেও পায় আৰু লগতে চাকৰিৰ জীৱনটোৱে কষ্টকৰ। এনেকুৱা নহয় যে এচিৰ তলত বহি পেলাই কামটো কৰিব পাৰিব অফিচাৰৰ ৰেংকত, তেনেকুৱা নহয় যদি ওপৰৰ লেভেলত তেওঁ যাব নোৱাৰে। গতিকে তেনেকুৱা এটা জব যেতিয়া 13 লাখ 14 লাখ টকা দি ল'বলৈ চেষ্টা কৰিব, তাৰ পৰা এটাই কথা গম পোৱা যায় যে তেওঁ নিশ্চয়কৈ সেই লেভেললৈ যাবই নোৱাৰে বা গৈয়ে পোৱা নাই আজিলৈকে। তো সেইটোৱে কথা। এতিয়া মোৰ মতে মই ভাবোঁ কি, যে এক্সামটো অল ইণ্ডিয়াত যদি আমাৰ কেঞ্চেল হ'লো হয়, মোৰ মতে ভাল আছিল। কিয় ভাল আছিল? কাৰণ যেতিয়া এটা ষ্টেটত তেনেকুৱা এটা গৰ্বৰ হৈছে, আৰু বা ক'ত হৈ আছে আমিতো গম নাপাওঁ, বা অলপ সন্দেহৰ দৃষ্টিত যিহেতু আহি যাব। কিন্তু এতিয়া মানে SSCৰ কি হৈ আছে, তোমালোকে সকলোৱে জানা যে SSCৰ কেলেণ্ডাৰ ৱাইজত আমাৰ এক্সামবিলাক পাতে, মানে এটা বছৰ আমাৰ কেলেণ্ডাৰৰ হিচাপত এক্সামবিলাক কণ্ডাক্ট কৰাই থাকে, এটাৰ পিছত মানে গেপ নপৰে। আৰু পৰে যদিও খুব কম সময় গেপ পৰে, 10 দিন 12 দিন 20 দিন এনেকুৱাকৈ গেপ পৰে, আৰু বছৰটোত গোটেইখিনি এক্সাম মানে তেওঁলোকে কণ্ডাক্ট কৰাই দিয়ে এটা বছৰত। চ' আমাৰ SSC GDৰ ভেকেঞ্চিটো এইবাৰ লেট হৈছে। তাৰ পিছত পাতিবলগীয়া এক্সাম তাৰ আগতে পতাই লৈছিলে, মানে SSC GDৰ এক্সামৰ পিছত যিটো এক্সাম পাতিব লাগিছিল, SSC GDৰ পতাৰ আগতে লেট হোৱাৰ কাৰণে সেয়া এক্সাম পাতি লৈছে। চ' এতিয়াতো কোনো কাৰণতে অল ইণ্ডিয়াৰ এক্সামটো কেঞ্চেল নহয়, বা SSCৰ গোটেই নতুন এক্সামটো মানে কেঞ্চেল নহয়, নতুনকৈ আৰু নাপাতে। চ' তোমালোকে চিন্তা কৰিবলগীয়া মানে ইয়াত কাৰণে নাই। আৰু এইকেইদিন বহু কেণ্ডিডেটে নাজানে আৰু সুধি আছে মোক যে দাদা এক্সাম এইকেইদিন কি হ'ল, একো আপডেট নাই, কোনো কুৱেশ্যন কেনেকুৱা আহি আছে। চ' মই সেইসকলক বুজাই দিওঁ যে এক্সাম
9 তাৰিখলৈকে চলিছে, চলাৰ পিছত শেষ হৈছে। তাৰপিছত এতিয়া আকৌ আমাৰ 18 তাৰিখৰ পৰা নতুন মানে এক্সাম চলিব। আৰু ধৰি লোৱা 2টা ষ্টেপৰ আমাৰ শেষ হৈছে, এইটো এতিয়া আমাৰ 3 নম্বৰ ষ্টেপ, তাৰপিছত আমাৰ 4 নম্বৰ ষ্টেপ, মানে যিহেতুকৈ আমাৰ 4টা ভাগত ভাগ কৰি দিছিলে সপ্তাহ হিচাপত। চ' 18 তাৰিখৰ পৰা আকৌ কি হয় কি নহয় আপডেটবিলাক তোমালোকে পাবা। আৰু 20 তাৰিখে মোৰ নিজৰো এক্সাম আছে। তো এতিয়া এটা কথা কওঁ শুনা, SSCGDৰ এক্সামত যদিও খেলি মেলি হৈছে তোমালোকে চিন্তা কৰিব নালাগে। এইটো যদি তেনেকুৱা এটা শ্বিফ্টত কিবা এটা প্ৰব্লেম হয় বা আৰু যদি ক'ৰবাত কিবা তেনেকুৱা একুৰেচি যদি মিল মানে হৈ আছে যে সেই চেণ্টাৰটোৰ ধৰি লোৱা 70-80% কেণ্ডিডেটে তিমানটোৱে মাৰ্ক উঠাইছে বা তিমানটো, তো সেয়াত চিন্তা কৰিব নালাগে। সেয়া নৰ্মেলাইজেশ্যনত স্ক'ৰত তেওঁলোকক মাইনাছ কৰাই দিব, মিলাই দিব। গতিকে SSCGDক লৈ বা SSCGDৰ আণ্ডাৰত হোৱা এক্সামকেইটাক লৈ আমি ডুপ্লিকেট হ'লেও চিন্তা 1% কৰিব কিয় নালাগে জানা? কাৰণ নৰ্মেলাইজেশ্যনত মিলাই দিব, চবকে ইকুৱেল কৰি দিব, যিটোৰ কাৰণে আমাৰ কাট অফ যিটো আমাৰ প্ৰাকৃতিকভাৱে যাব লাগে, নেচাৰেলি যাব লাগে, সেইটোৱে যাব। এনেকুৱা নহয় যে ডুপ্লিকেট কৰাৰ কাৰণে কাট অফটো বহুত হাই যাব বা ল' যাব, তেনেকুৱা নহয়। আৰু এটা কথা শুনা, ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, তোমালোকে ভিডিঅ'টো চাবা। আৰু মাজতে এটা কথা কৈ দিওঁ, মই বহুদিন ইনষ্টাগ্ৰাম চলোৱাই নাছিলোঁ, মানে অফ আছিলে। বহুতে মেছেজ দিছে, মেছেজ দি কিছুমানৰ খঙো উঠিছে, উঠি আকৌ কিবাকৈ হোৱাটছআপৰ নাম্বাৰটো কালেক্ট কৰি মোক মেছেজ দিছে যে তুমি ইনষ্টাগ্ৰামৰ ৰেছপন্সে নিদিয়া। কিন্তু কথাটো এনেকুৱা যে মই চলোৱাই নাছিলোঁ, কিন্তু আজি মই 4 দিনমানৰ আগত ইনষ্টাগ্ৰামটো আকৌ অ'পেন কৰিছোঁ আৰু লগতে যিটো আগৰ লিংক সেইটোৱে। তো মই এই ভিডিঅ'টোৰ তলত লিংক দি দিম। কাৰোবাৰ যদি ইম্পৰ্টেণ্ট কথা থাকে দেই, কাৰোবাৰ ইম্পৰ্টেণ্ট কথা থাকিলে তোমালোকে মোক মেছেজ কৰিবা ইনষ্টাতে গৈ। ফ'ল' কৰা নকৰা এইবিলাক তোমালোকৰ কথা, মই সেইবিলাকৰ বাবে খুলি থোৱা নাই। মোক ফ'ল'ৱাৰ্ছো নালাগে, খালি মোক মেছেজৰ বাবেহে মই সেইটো একাউণ্ট খুলিছোঁ, নৰ্মেল একাউণ্ট। চ' এটা কথা কওঁ শুনা, এতিয়া বৰ্তমান যিসকলে এক্সাম দি আহিছা তেওঁলোকে ফিজিকেলৰ লগত লাগি থাকা। আৰু মই আগতেই কৈছোঁ যে ফিজিকেল এইবাৰ অকণমান হয়তো আগতকৈ ট্ৰাফো হ'ব পাৰে। এনেতো আমাৰ ৰানিংটো 24 মিনিট, সেইটো থাকিবই, সেইটো ট্ৰাফ বা ইজি বুলি একো নাই, কাৰণ 24 মিনিটে থাকিব। কিন্তু ট্ৰাফ কোনখিনিত হয়তো হ'ব পাৰে, যিটো আমাৰ হাইট আৰু লগতে ৱেটৰ ক্ষেত্ৰত। আৰু যিহেতুকৈ অফিচিয়েল মানে কি চোৱা, যিটো ৰুল আগৰ পৰাই লাগি আছে সেই ৰুলটোৱে। তোমালোকে এনেকুৱা নাভাবিবা যে নতুনকৈ কিবা ৰুল আহিছে, নতুনকৈ একোৱেই ৰুল অহা নাই। খালি যিটো ৰুল লাগি আছে সেই ৰুলটো মানে এইবাৰ সঠিক পৰিমাণে মানে তেওঁলোকে ল'ব। এনেকুৱা নহয় যে কোনোবাই ইচ্ছামতে কোনোবা এজন কেণ্ডিডেটৰ ঠিক থকাৰ পিছতো তেওঁক মানে আউট কৰাই দিছে, তেনেকুৱা নহয়। সেই চিটুৱেশ্যনটো হৈছিলে যিটো আমাৰ 23-24 ভেকেঞ্চিটো আছিলে। সেই ভেকেঞ্চিটোত কেনেকুৱা হৈছিলে, হাইট থকা কেণ্ডিডেটকো আউট কৰাইছিলে, চেষ্ট থকা কেণ্ডিডেটকো আউট কৰাইছিলে, ফিমেলছকো তেনেকৈ হাইটত ৱেটত ৰিজেক্ট কৰিছিল। কিন্তু এইবাৰ সেইটো নহয়। একুৰেট যদি আছে তোমালোকক কোনো দম নাই যে আউট কৰি দিবলৈ। তো সেইখিনি হ'বলৈ গৈ আছে। আৰু লগতে এইটো কওঁ, যিসকলৰ এক্সাম আগন্তুক দিনত আছে 18, 19, 20, তোমালোকক এটা কথাই কওঁ, কুৱেশ্যন লেভেল প্ৰথমতে যেনেকুৱা হৈছিলে বা এটা ধৰি লোৱা এনেকুৱা কথা আহিছিলে যে বহুত টান আহিছে, কিবা আহিছে। চ' এটা মই কথা কৈছোঁ, মই মোৰ ফালৰ পৰা ৰিকমেণ্ড কৰোঁ, চোৱা যিমানখিনি কেণ্ডিডেটে দি আহিছে প্ৰথম দিনাৰ পৰা যিটো ডেটলৈকে হ'ল, মই এদিনত এজনকৈ হ'লে কেণ্ডিডেটৰ লগতো পাতিছোঁ, মানে এটা শ্বিফ্টৰ কেণ্ডিডেট এজনৰ লগত হ'লেও মই পাতিছোঁৱেই। চ' সেই হিচাপত মই এটা কথা গম পাইছোঁ, প্ৰথম দিনা, ছেকেণ্ড দিনা আৰু থাৰ্ড দিনা মই আগতো লক্ষ্য কৰিছোঁ। আৰু এই কথাটো মই এক্সামৰ আগতে তোমালোকক লাইভত কিন্তু কৈছোঁ, মানে কি যে 3 দিনত, প্ৰথম 3 দিনত অলপ উৎপাত চলে যে কুৱেশ্যন টান আহিছে, এনেকুৱা আহিছে, তেনেকুৱা আহিছে। এইটো হয়, কাৰণ 2-এটা কুৱেশ্যন ইফাল সিফাল কৰি দিয়াৰ লগতে আমাৰ কেণ্ডিডেটখিনিয়ে ধৰিয়ে লয় যে টান আহিছে, কিন্তু তেনেকুৱা লেভেলৰো টান অহা নাই। এটা কথা কৈছোঁ শুনা, এনেও মই আগতো কৈছোঁ, আমাৰ যদি অসমৰ পৰা ছাফিচিয়েণ্ট 35টাৰ পৰা 40টা কুৱেশ্যন এই দিনত, মানে এইটো চিটুৱেশ্যনত যদি কাৰেক্ট কৰি আহিব পাৰা, 100% জব পাক্কা। মানে মই কোনটো কৈছোঁ, আমি যদি এটা ছাবজেক্টত একদম কমতে 10টাকৈও চাওঁ, তেতিয়াও আমাৰ 40টা কুৱেশ্যন কাৰেক্ট হয়। বাকী তোমালোকে 40টা যদি হাতো নলগোৱা, একুৰেট তোমালোকে যদি কাৰেক্ট কৰি থৈ আহা 40টা, তেতিয়াহ'লে তোমালোকৰ 80 মাৰ্ক বনিব। আৰু যদি তোমালোকৰ তেনেকৈ নকৰি তোমালোকে যদি 2টা ছাবজেক্টত 10 কৰি বাকীকেইটাত যদি তোমালোকে 7টা মানকৈও যদি কৰিলা, তেতিয়া তোমালোকৰ 34 মিনছ কিমান হ'ব, তোমালোকৰ 68 মাৰ্ক।
তো গতিকে তোমালোকে 70 আশে-পাশে থাকিবা আৰু যিটো নৰ্মেলাইজেশ্যনত হয়তো ৰিকভাৰ হৈও যাব তোমালোকৰ। তো সেইকাৰণে কৈছোঁ যে অসমৰ নিচিনা ঠাইত কুৱেশ্যনক লৈ মোৰ মতে এতিয়ালৈকে চিন্তা কৰিবলগীয়া হোৱা নাই। আৰু তোমালোকে এইটোও ভাবি ল'ব নালাগে যে তুমি যদি বেয়া কৰিছা যে তোমাৰ নিচিনাকৈ বেলেগে যে বেয়া কৰা নাই সেইটো ভাবি ল'ব নালাগে। এইবাৰ লেভেলটোৱে সেইটো কৈছে, মানে কি তেওঁলোকেও জানে যে এনেকুৱা কেতিয়াও নকৰে যে ফাৰ্ষ্ট শ্বিফ্টৰ কেইজনে একেবাৰে ভালেই হওক, লাষ্ট শ্বিফ্টৰ কেইজনৰ একেবাৰে বেয়াই হওক বা মাজতে কাৰোবাৰ, সেইটো নহয়। এটা স্কেলতে গৈ আছে, এটা স্কেলতে কুৱেশ্যন পেটাৰ্ণ গৈ আছে। চ' সেইখিনিয়ে কথা, তোমালোকে নজনা কথা কেইটামান ইয়াত জনাই দিলোঁ। আৰু লগতে জব এণ্ড ডিফেন্সৰ লগত জড়িত হ'বা, মই আগতো কৈছোঁ, বেল আইকনটো অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰিবা। চ' এটাই কথা কওঁ, জড়িত থকা আমি প্ৰতিটো কথা, প্ৰতিটো আপডেট পাতি যাম। আৰু লগতে ফিজিকেলৰ বাবে কি ডকুমেণ্টছ, মেডিকেলৰ বাবে কি ডকুমেণ্টছ, এইবিলাকো পাতিম। আৰু কি কি কৰিব লাগে, কি কি নাই, গোটেইখিনি পাতি যাম। চ' ধন্যবাদ, জয় আই অসম। সকলো জড়িত থাকিবা আৰু ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।